এতিয়া আমি কাৰ্যকলাপ 1.5 দৰে আৰু এটা কাৰ্যকলাপ পঢ়িম প্ৰায় একে ধৰণৰ হেতু হল 1.6 তোমালোকে যদি ভালকে গুৰুত্ব সহকাৰে চোৱা দেখাবা ইয়াতো প্ৰায় সেম কিছুমান কথা কৈছে কিন্তু বস্তুবিলাক বেলেগ লৈছে আৰু লাইক প্ৰথম আমি যেনেকা তোমাৰ ইয়াৰ আগৰ ভিডিওটো তোমালোকে লিংকত পাবা 1.5 যোনটো কাৰ্যকলাপৰ কথা কৈছে ইয়াতো প্ৰায় সেম কাৰ্যকলাপৰ কথাই কৈছে তাপ দি কেনেকৈ বস্তুবিলাক পৰিৱৰ্তন হয় এটা দিয়া আছে তোমালোক মনোযোগ সহকাৰে চালে গম পাবা যে এটা উতলন নলীত 2 গ্ৰাম মান লেড নাইট্ৰেট লোৱা 2 গ্ৰাম মান কি ল'ব দিছে লেড নাইট্ৰেট সংজ্ঞাত এই তলত দিয়া আছে তোমালোকে দেখা পাবা PbNO3 Pb মানে হৈছে লেড NO3 মানে হৈছে নাইট্ৰেট আৰু Pb ৰ যদি 2 এইটোৰ মনে মনে ব্ৰেকেট মাৰি দিয়ত বহি গৈছে এইটো তলত গম পোৱা এইটো এটা গোটা পদাৰ্থ ব্ৰেকেটত দিয়া আছে S মানে হৈছে সলিড গোটা পদাৰ্থ তো এইটো এটা বিক্ৰিয়ক পদাৰ্থ লৈ তাতে কি কৈছে এডাল চেপেনাৰে উতলন নলী এটা ধৰা আৰু ইয়াক এইটো এটা নলী ল'ব দিছে এইটো এটা তোমাৰ হেৰি পোৱা যায় তোমাৰ কি কয় লেটেন্ট এটা পাউডাৰ টাইপ হেৰি পোৱা যায় ক'লে যে তুমি এডাল নলী লোৱা চিত্ৰ দেখুওৱা দৰে ইমানত এই সাইডত যে দেখাইছে চিত্ৰটো দেখা পাইছা তোমালোক লেড নাইট্ৰেট উত্তাপ আৰু নাইট্ৰজেন ডাই অক্সাইড নিৰ্গত ইয়াৰ পৰা এটা গেছ ওলাব এই গেছটো মই তলত চিত্ৰ এটা দিছোঁ বাৰু অলপ তোমালোক দেখা পাবা কৈছে যে দেখিবা কি পৰিৱৰ্তন হয় তাকটো কি দেখা এবাৰ কৈছে যে এই যে তলত তোমাক ছবিটো দেখাই দিছোঁ মই এইটো চোৱা এইটো এনেকৈ ইয়াৰ মাজত অলপ পাউডাৰ দি এটা গৰম কৰিব দিছে এইটো দেখা পাইছা নিশ্চয় তোমালোক ভালকৈ এই গোটেইটো এইটো এটা তোমাৰ কি কয় ভিতৰত লেড নাইট্ৰেট পাউডাৰ লোৱা হৈছে ইয়াত যেতিয়া এই তাপ দিয়া গ'ল তাপ দিয়াৰ লগে লগে কিছুমান ঘটনা হ'ব এই যে কালাৰটো মুগা বৰ্ণৰ এটা ধোঁৱা ওলাইছে এই কথাখিনি তোমালোক মনত ৰাখিব লাগিব এটা দিয়া আছে যে যদি এনেকুৱা কৰা যায় কি যে এডাল চেপেনাৰে ধৰি নলীটো ধৰা ইয়াক কি কৰিও চিত্ৰত 1.5 দেখুৱাৰ দৰে শিখাৰ ওপৰত ধৰি গৰম কৰা শিখা মানে গৰম কোনো পাত্ৰ লোৱা লেম্প লোৱা কোনো বাৰ্ণাৰ লোৱা যিকোনো গৰম কৰাৰ পিছত কি দেখিলা কৈছে লেড নলীটোৰ পৰা মুগা বৰণীয়া ধোঁৱা এটা নিৰ্গত হ'ব মুগা বৰণীয়া ধোঁৱা বুজি পাইছা এই যে কালাৰ ধোঁৱা এটা ওলাইছে নহয় এইটো এনেকুৱা ধৰণৰ ধোঁৱা এটা পাবা এইটো মুগা বৰণৰ ধোঁৱা এইটো এটা নোটছ কৰিব লগা বস্তু যোনটো পৰীক্ষাত আহিব ওকে তাৰপিছত এই ধোঁৱাবোৰ হৈছে নাইট্ৰজেন ডাই অক্সাইড এই ধোঁৱাবোৰ কি নাইট্ৰজেন ডাই অক্সাইড তুমি মনত ৰাখিব লাগিব আৰু নোটছ আকাৰে এইটো জানিব লাগিব যে ধোঁৱাবোৰ হৈছে নাইট্ৰজেন ডাই অক্সাইড সংঘটিত হোৱা বিক্ৰিয়াটো হ'ল এই বিক্ৰিয়াটো তলত দেখিছোঁ মই কি কৈছে যে লেড নাইট্ৰেট ল'লোঁ লেড নাইট্ৰেট লোৱাৰ লগে লগে যেতিয়া ইয়াক তাপ দিয়া গ'ল তাপ দিয়াৰ লগে লগে ই কেইটা বস্তু হৈ গ'ল 3টা নতুন বস্তু উৎপন্ন হৈ গ'ল ওকে আৰু লেডৰ যোনটো হেৰি অৱস্থা আছিল লেডক গৰম কৰাৰ লগে লগে লেডৰ এই তোমাৰ এটা ধোঁৱা ওলালে সেই ধোঁৱাটো হৈছে মুগা বৰ্ণৰ ধোঁৱাটো হৈছে কি নাইট্ৰজেন তোমাৰ ডাই অক্সাইড এই যে নাইট্ৰজেন ডাই অক্সাইড যে আছে এইটো হ'ল মুগা বৰ্ণৰ ধোঁৱা ইয়াৰ পৰা প্ৰশ্ন হ'ব বিভিন্ন ধৰণৰ ওকে লগতে আৰু অক্সিজেন আৰু লেড অক্সাইড উৎপন্ন হ'ল এতিয়া কথাটো হ'ল এইটো হ'ল বিক্ৰিয়া ঠিক আছে আৰু আমি যিটো লেড নাইট্ৰেট ল'ম এইটো গোটা পদাৰ্থ বিক্ৰিয়া কৰাৰ পিছত তোমাৰ লেড অক্সাইড যোনটো পাম সেইটো গোটা পদাৰ্থ হ'ব তোমাৰ নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেনটো হ'ব গেছ আকাৰে ওলাই যাব এতিয়া কথাটো হ'ল যে এইটো এটা কোন প্ৰকাৰৰ বিক্ৰিয়াত পৰিছে এই বিক্ৰিয়াটো কোন প্ৰকাৰ পৰিছে তুমি নিশ্চয় গম পাবা যে গম পায় এইটো চেপ্টাৰ যে পঢ়িছে ভালকৈ যে এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি যেতিয়া 2 বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় সেইবিলাকক কোৱা হয় বিযোজন বিক্ৰিয়া হয়নে বিযোজন বিক্ৰিয়া তো এটাৰ পৰা ভাঙি যেতিয়া 3টা বস্তু উৎপন্ন হৈ গ'ল 3টা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈ গ'ল আছিল এটা ভাঙি গ'ল হ'ল 3টা তেতিয়াহ'লে এইটো কোন প্ৰকাৰ পৰিব নিশ্চিতভাৱে এইটো হ'ল বিযোজন বিক্ৰিয়া ওকে বিযোজন বিক্ৰিয়া কাৰ্যকলাপ 1.5 নিচিনাই কাৰ্যকলাপ 1.5টো তোমালোক চাইছা যদি গম পাবা একেদৰেই কথা কৈছে যে সেইটো বিযোজন বিক্ৰিয়া আছিল এইটো বিযোজন বিক্ৰিয়া এইবাৰ বিযোজন বিক্ৰিয়াৰ বহুত কেইটা ভাগ আছিল বিযোজন বিক্ৰিয়া 3টা ভাগ এটা হ'ল তাপীয় বিয়োজন মানে তাপ প্ৰয়োগ কৰি ঘটাব পাৰি এটা হ'ল বিদ্যুৎ বিশ্লেষণ বিদ্যুৎ প্ৰয়োগ কৰি ঘটাব পাৰি এটা হ'ল পোহৰ বিশ্লেষণ মানে পোহৰ দিও বিয়োজন কৰাব পাৰি যোনটো আমি কাৰ্যকলাপ 1.8 7 পাম এইবাৰ বিয়োজন বিক্ৰিয়া যে আছে এইটো কোন প্ৰকাৰৰ বিয়োজন যেহেতু এইটো তাপ প্ৰয়োগ কৰি ঘটোৱা হৈছে কি প্ৰয়োগ কৰি ঘটোৱা হৈছে তাপ সেইকাৰণে এইটো হ'ব তাপীয় বিয়োজন বিক্ৰিয়া লগতে বস্তু কেইটা উৎপন্ন হৈছে 3টা কি সেইকেইটা মনত ৰাখিব লাগিব এতিয়া ইয়াৰ পৰা সম্ভাৱ্য প্ৰশ্ন কি হ'ব পাৰে 1 নম্বৰ প্ৰশ্নটো হ'ব যে লেড নাইট্ৰেট উত্তপ্ত কৰিলে গৰম কৰিলে নাইট্ৰেটক যদি গৰম কৰা যায় তেতিয়াহ'লে কি বস্তু উৎপন্ন হ'ব পাৰে নম্বৰ প্ৰশ্ন দিলোঁ সেইটো হ'ল লেড অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন এইকেইটা বস্তু উৎপন্ন হ'ব পাৰে কেইটা গ'ল 3টা তাৰপিছত এই যে উৎপন্ন হোৱা বস্তুখিনি কোনটো কেনেকুৱা অৱস্থাত থাকিব লেড অক্সাইডটো গোটা অৱস্থাত থাকিব নাইট্ৰজেন ডাই অক্সাইডটো গেছীয় আৰু অক্সিজেনটো কি গেছীয় এইটো হ'ল বি নম্বৰ কুৱেশ্যন নম্বৰটো কি ক'লোঁ মই তোমালোকে নম্বৰ 1 2 3 দি এনেকৈ দি ৰাখিব পাৰা যদি মই কুৱেশ্যন কেইটা চাওঁ যে লেড নাইট্ৰেটক উত্তপ্ত কৰিলে কি ধৰণৰ ঘটনা ঘটিব পাৰে
আমি এতিয়া গুৰুত্ব সহকাৰে যদি চাওঁ তেতিয়াহ'লে দেখা পাম লেড নাইট্ৰক উত্তপ্ত কৰিলে প্ৰথম এ নাম্বাৰটো হৈ গ'ল আমাৰ এ নাম্বাৰটো হৈ গ'ল লেড নাইট্ৰক উত্তপ্ত কৰিলে তিনিটা বস্তু উৎপন্ন হয় নাইট্ৰজেন ডাইঅক্সাইড তোমাৰ লেড অক্সাইড নাইট্ৰজেন ডাইঅক্সাইড অক্সিজেন এইকেইটা হ'ব পাৰে তাৰপিছত এ নম্বৰ প্ৰশ্ন গ'ল বি নাম্বাৰ সেইবিলাকৰ অৱস্থা কেনেকুৱা এইটো গোটা অৱস্থা এই দুটা কি গেছীয় অৱস্থা সি নাম্বাৰ কি কৰিব পাৰি যে এইটো কোন প্ৰকাৰৰ বিক্ৰিয়া এইটো হ'ল বিযোজন বিক্ৰিয়া যেহেতু এটাৰ পৰা ভাঙি গৈ তিনিটা হৈ গ'ল সেইকাৰণে এইটো কি বিক্ৰিয়া বিযোজন বিক্ৰিয়া এইবাৰ লেড নাইট্ৰেটক উত্তপ্ত কৰিলে যি মুগা বৰ্ণ ধোঁৱা উৎপন্ন হয় কোন বৰ্ণৰ মুগা বৰ্ণ ধোঁৱা হয় ডি নাম্বাৰ প্ৰশ্ন হিচাপত আমি কি ক'ব পাৰোঁ মুগা বৰ্ণ ধোঁৱা উৎপন্ন হয় সেইটো বস্তুৰ নাম কি সেইটো নাইট্ৰজেন ডাইঅক্সাইড বা এই প্ৰশ্নটো উল্টাকে সুধিব পাৰে উল্টাকে কেনেকৈ সুধিব পাৰে যে বিক্ৰিয়া এটা ঘটিলে মানে লেড নাইট্ৰক উত্তপ্ত কৰিলে নাইট্ৰজেন ডাইঅক্সাইড উৎপন্ন হয় তাৰ বৰণ কেনেকুৱা হয় মানে নাইট্ৰজেন অক্সাইড উৎপন্ন হ'ব তাৰ বৰণ কেনেকুৱা হ'ব তাৰ বৰণ কেনেকুৱা হ'ব মুগা বৰণ হ'ব তো বিভিন্ন প্ৰকাৰে এই প্ৰশ্নটোকে সুধিব পাৰে মানে এটা প্ৰশ্ন যদি তোমাৰ বিভিন্ন প্ৰকাৰে সোধা যায় তুমি তাৰ উত্তৰ দিব লাগিব মই ইয়াৰ পৰা নোটছ কোনো ধৰণৰ দিয়া নাই এইকাৰণে যে জাষ্ট তুমি কনচেপ্টটো ক্লিয়াৰ কৰিব লাগে কনচেপ্টটো ভিডিঅ'টো লাহে ধীৰে চাই খুব ধুনীয়াকৈ কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব সিম্পল কথা দিয়া আছে একো কথা দিয়া নাই সিম্পল যে লেড নাইট্ৰেট এটা পদাৰ্থ যোনটোৰ সংকেত দিয়া আছে লেড নাইট্ৰেট লেড মানে PB আমি জানো লেড মানে কি PB আৰু নাইট্ৰেট মানে NO3 দুটা যেতিয়া লগ লাগে যি পদাৰ্থ হয় এই PBৰ দুটা দুই বেকেট মাৰি ইয়াৰ তলত বহাই দিলোঁ এইটো হৈ গ'ল লেড নাইট্ৰেট ৰাইট এই লেড নাইট্ৰেট যেতিয়া তাপ দিয়া গ'ল গৰমত দিয়া যাব যেনেকৈ আমাক কাৰ্যকলাপত কৈছে গৰমত দিয়াৰ লগে এই ভাঙি যাব ভাঙি গৈ তিনিটা বস্তু উৎপন্ন হ'ব সেই তিনিটা বস্তুৰ নাম জানা দৰকাৰ সেই তিনিটা বস্তু এইটো আহে তোমাৰ বহুত পৰীক্ষাত যোৱাবাৰেই আহিছে এইবাৰতো আৰু এইবিলাকৰ পৰা আহিবই 100% গ্যাৰাণ্টি কাৰণ এইবাৰতো প্ৰশ্নবিলাক অলপ ক্ৰিটিকেল হ'ব ভিতৰুৱা প্ৰশ্ন হ'ব সেইকাৰণে কাৰ্যকলাপৰ প্ৰশ্নবিলাক অহাৰ যথেষ্ট সম্ভাৱনা আছে তো লেড নাইট্ৰেট গৰম কৰাৰ লগে লগে তিনিটা বস্তু উৎপন্ন হৈ গ'ল কি লেড অক্সাইড নাইট্ৰজেন ডাইঅক্সাইড অক্সিজেন তিনিটা বস্তু উৎপন্ন হৈ গ'ল সেইবিলাকৰ অৱস্থা কেনেকুৱা এইটো লেড অক্সাইডটো তোমাৰ গোটা এইটো গেছীয় ওকে তাৰপিছত যদি আগৰ পোৱা যায় এইবিলাকৰ কোনটো অৱস্থা তোমাৰ কোনটো বৰণ কেনেকুৱা এনেকুৱা যি বিভিন্ন ধৰণৰ এটা প্ৰশ্ন আছে মোৰ তোমালোকে হেৰিত পাবা মেবি প্ৰথম মোৰ এই ভিডিঅ'টোত মই টেষ্ট পেপাৰৰ কুৱেশ্যন এনচাৰ সলভ কৰি দিছিলোঁ তাতে টেষ্ট পেপাৰৰ কুৱেশ্যন এনচাৰ এই প্ৰশ্নটো আছে কোনোবা এটা ডিষ্ট্ৰিক্টৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ মেবি তাতে দিয়া আছে যে লেড নাইট্ৰেটক উত্তপ্ত কৰিলে কোনটো বস্তু উৎপন্ন নহয় তাতে দিয়া আছে নাইট্ৰজেন গেছ এতিয়া কি নাইট্ৰজেন গেছ উৎপন্ন হৈছে নেকি নাই নাইট্ৰজেন গেছ উৎপন্ন হোৱা নাই নাইট্ৰজেন ডাইঅক্সাইডহে উৎপন্ন হৈছে গতিকে তুমি কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব যাতে তোমাৰ ইয়াৰ পৰা কোনো ধৰণৰ প্ৰশ্ন তোমাৰ হেৰি নহয় অসুবিধা নহয় আশা কৰোঁ বুজি পাইছা আমি অন্য এটা ভিডিঅ'ত লগ পাম ঠিক আছে যদি তোমালোকে ভিডিঅ'বোৰ চাই উপকৃত হোৱা বা কিছু লাভালাভ হয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগলৈ এনেকুৱা ধৰণৰ সুবিধা